নমস্কাৰ এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছো ৰাজ্যখনৰ লগতে ভাৰতবৰ্ষৰ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আৰু এনেকুৱা ধৰণৰ খবৰ পাবলৈ আমাৰ চেনেলটি এতিয়া সাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটি প্ৰেছ কৰক এই মুহূৰ্তত আহি পৰিছে কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এদিনতে দেশত 4 লাখৰ অধিক লোক কোভিডত আক্ৰান্ত হয় 3523 জনৰ মৃত্যু দেশত কোভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে বিগত 24 ঘণ্টাত দেশত সৰ্বাধিক লোক আক্ৰান্ত হয় কোভিডত এদিনতে দেশত 4,01,993 গৰাকী লোক আক্ৰান্ত হয় কোভিডত 3,523 জন লোকৰ কোভিডত মৃত্যু হয় 2,99,988 জন লোক কোভিডত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰে ইফালে দেশত বৰ্তমানলৈ কোভিডত আক্ৰান্ত হৈছে 1,91,64,969 জন বৰ্তমানলৈ ভাৰতত কোভিডত আক্ৰান্ত হৈ মৃত্যু হয় 2,11,853 জন বৰ্তমানলৈ দেশত 15,49,89,635 জন লোকক কোভিড ভেকচিন প্ৰদান কৰা হয় কোভিডত আক্ৰান্ত হৈ গায়িকা পাৰবিন পৰীৰ মৃত্যু কোভিডত আক্ৰান্ত হৈ গায়িকা পাৰবিন পৰীৰ মৃত্যু হয় জিএনআৰচিত চিকিৎসাধীন হৈ আছিল গায়িকাগৰাকী শনিবাৰে মৃত্যু হয় গায়িকাগৰাকীৰ পিতৃও আক্ৰান্ত হৈছিল কোভিডত দুদিন পূৰ্বে কোভিডত আক্ৰান্ত হৈ মৃত্যু হৈছিল গায়িকাগৰাকীৰ পিতৃ কোভিড-19 আপডেট ভাৰতত দৈনিক সংক্ৰমণে পাৰ কৰিলে 4 লাখৰ ঘৰ ভয়াৱহ অৱস্থা দেখি লকডাউনৰ পৰামৰ্শ দিলে হোৱাইট হাউছে দেশত কৰোনা ভাইৰাছে লৈছে কালৰূপ ভয়ংকৰ গতিত বাঢ়িছে সংক্ৰমণ বিগত 24 ঘণ্টাত 4 লাখৰ ঘৰ অতিক্ৰম কৰিলে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যাই শনিবাৰে ভাৰতে গঢ়িলে অভিলেখ কৰোনাত আক্ৰান্ত হ'ল 4,02,110 জন লোক আনহাতে কৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা ৰোগীৰ সংখ্যাও উদ্বেগজনকভাৱে বাঢ়িছে 24 ঘণ্টাতে মৃত্যুক সাৱটিলে 3,522 গৰাকী লোকে ভাৰতত এই পৰ্যন্ত কৰোনাত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে 2,11,835 গৰাকী ৰোগীয়ে সেইদৰে আক্ৰান্ত ৰোগীৰ সংখ্যা হ'ল গৈ 1,91,57,094 গৰাকী ভাৰতৰ এই ভয়াৱহ অৱস্থা দেখি মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বাইডেন চৰকাৰৰ প্ৰধান মেডিকেল উপদেষ্টা ডাক্তৰ এণ্টনি এছ ফাইচিয়ে সংবাদ মাধ্যমৰ আগত কৈছে যে ভাৰতত কৰোনাৰ চেইন ভাঙিবলৈ কেইবা সপ্তাহজোৰা লকডাউনৰ প্ৰয়োজন মেডিকেল উপদেষ্টাগৰাকীৰ এই মন্তব্যই এতিয়া স্বাভাৱিকতে চিন্তা বঢ়াই তুলিছে কিয় মৃতকৰ সংখ্যা বাঢ়িছে পৰ্যালোচনা কৰা হ'ব এই কথা জনালে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত কৰোনা সংক্ৰমণ বৃদ্ধিৰ সমান্তৰালকৈ মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাবলৈ লৈছে বৃহস্পতিবাৰে 26 গৰাকী লোক কৰোনাত মৃত্যু হোৱাৰ বিপৰীতে বুধবাৰৰ দিনটোত 22 গৰাকী মঙলবাৰে 18 গৰাকী আৰু সোমবাৰে 15 গৰাকী লোকৰ মৃত্যু হৈছে চলিত সপ্তাহটোতে কৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা এনেদৰে বৃদ্ধি হোৱা বিষয়টোৱে সকলোকে শংকিত কৰি তোলাই নহয় আক্ৰান্তসকলৰ মাজতো সৃষ্টি হৈছে ভয় এনে পৰিস্থিতিৰ মাজতো কৰোনা আক্ৰান্তৰ মৃত্যুৰ সংখ্যা কিয় বৃদ্ধি হৈছে তাৰ পৰ্যালোচনাৰ আশ্বাস দিলে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শুক্ৰবাৰে মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত এটা অক্সিজেন প্ৰকল্প মুকলি কৰিবলৈ উপস্থিত হোৱা মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এই বিষয়টোৰ সন্দৰ্ভত কয় কৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে যদিও মৃত্যুৰ হাৰ এতিয়া ঊৰ্ধ্বগামী হোৱা নাই তথাপি বিষয়টো যথেষ্ট উদ্বেগজনক 26 জন লোকৰ মৃত্যু হোৱাটো যথেষ্ট চিন্তনীয় বিষয় কৰোনাত মৃত্যুৰ অডিট বোৰ্ডৰ বৈঠক কালি অনুষ্ঠিত হ'ব এই বৈঠকতে সকলো দিশ সূক্ষ্মভাৱে পৰ্যালোচনা কৰা হ'ব এই পৰ্যালোচনাৰ পাছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত কিমান লোক কৰোনাত মৃত্যু হৈছে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কিমান লোকৰ মৃত্যু হৈছে সেয়া স্পষ্ট হ'ব
অৱশ্যে আমাৰ বাবে এটা স্বস্তিৰ কাৰণ হ'ল গুৱাহাটী মহানগৰীত পজিটিভিটি ৰেট আৰু আক্ৰান্তৰ সংখ্যা হ্ৰাস পোৱা নাই যদিও বৃদ্ধিও হোৱা নাই। আমি ৰাজ্যখনত আক্ৰান্তৰ বিষয়টো লক্ষ্য কৰি দেখিছোঁ যে ৩,০০০ অতিক্ৰম কৰি যোৱাৰ পাছত ৪,০০০লৈ গতি কৰিব লাগিছিল, যদিও ৩,১০০লৈকে নামি আহিছে। ইয়াৰ কাৰণ হ'ল মানুহে মাস্ক ব্যৱহাৰ কৰিছে, সান্ধ্য আইনৰ বাবে গধূলি ঘৰত সোমাই আছে, স্কুল কলেজ বন্ধ, অফিচ কাছাৰীত সীমিত সংখ্যক কৰ্মচাৰীৰ বাবেই কিছু হ'লেও সংক্ৰমণ হ্ৰাস পাইছে। মন্ত্ৰীগৰাকীয়ে ইয়াকো উল্লেখ কৰে যে প্ৰৱাসী অসমীয়ালৈ ইতিমধ্যে স্বাস্থ্য বিভাগে ৬০টা ৰেমডেছিভিৰ ড'জ প্ৰেৰণ কৰিছে। উত্তৰ পূবৰ কেইবাখনো ৰাজ্যত আজি ৰেমডেছিভিৰ ইনজেকশ্যন দি থকাৰ উপৰিও বাহিৰৰ কেইবাখনো ৰাজ্যলৈ ৰেমডেছিভিৰ ইনজেকশ্যন প্ৰেৰণ কৰিবলৈ সক্ষম হৈছোঁ, যাৰ বাবে দিল্লীত চিকিৎসাধীন হৈ থকা অসমীয়াসকলে যথেষ্ট সকাহ লাভ কৰিছে। ৰাজ্যত ৭ মেলৈকে বাহাল থাকিব নৈশ সান্ধ্য আইন, নতুন নিৰ্দেশনা জাৰি। ৰাজ্যৰ ক'ভিডজনিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত যোৱা ২৭ এপ্ৰিলৰ পৰা ১ মে পৰ্যন্ত বলবৎ হোৱা নৈশ সান্ধ্য আইনৰ ম্যাদ বৃদ্ধি কৰিছে অসম চৰকাৰে। নতুন নিৰ্দেশনাত ৰাজ্যত সান্ধ্য আইনৰ সময়সীমা ১ মেৰ পৰিৱৰ্তে অহা ৭ মেলৈকে বৃদ্ধি কৰা হৈছে। অসম দুৰ্যোগ প্ৰশমন বিভাগৰ মুৰব্বী তথা ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাই শুকুৰবাৰে এই নিৰ্দেশনা জাৰি কৰে। উল্লেখ্য যে যোৱা ২৭ এপ্ৰিলত মুখ্য সচিবে জাৰি কৰা নিৰ্দেশনাৰ জৰিয়তে ১ মেলৈকে তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ সন্ধিয়া ৮ বজাৰ পৰা ৰাতিপুৱা ৫ বজালৈকে ৰাজ্যত সান্ধ্য আইন জাৰি কৰা হৈছিল। অৱশ্যে ভোটগণনা পৰ্বৰ বাবে ২ মেৰ পৰা এই সান্ধ্য আইন শিথিল কৰা হ'ব বুলি বহু লোকে ধাৰণা যদিও নতুন নিৰ্দেশনাই এই ক্ষেত্ৰত স্থিতি স্পষ্ট কৰিলে। পূৰ্বৰ নিৰ্দেশনাৰ দৰেই নৈশ সান্ধ্য আইনৰ সময়ছোৱাত জৰুৰীকালীন সেৱাসমূহৰ লগত অন্যান্য ক্ষেত্ৰত থকা ৰেহাই প্ৰযোজ্য হ'ব। কৰোনাত আক্ৰান্ত হৈ বিগত ১৫ দিনত দিল্লীত ৪,৪৮৬ জনৰ মৃত্যু। কৰোনাত আক্ৰান্ত হৈ বিগত ১৫ দিনত দিল্লীত ৪,৪৮৬ জনৰ মৃত্যু। দিল্লীত মহামাৰী কৰোনাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। অক্সিজেনৰ অভাৱত মৃত্যু হৈছে বহু লোকৰ, শ্মশান আদিত ভৰি পৰিছে মৃতদেহ। দিল্লীত বিগত ১৫ দিনত কৰোনাত আক্ৰান্ত হৈ ৪,৪৮৬ জন লোকৰ মৃত্যু হয়, অৰ্থাৎ বিগত এমাহত দিল্লীত কৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় ৫,১১১ জনৰ। উল্লেখ্য যে দিল্লীত সক্ৰিয় কৰোনা ৰোগীৰ সংখ্যা প্ৰায় ১ লাখ, আনহাতে ৫০,০০০তকৈও অধিক লোক আছে হোম আইচোলেশ্যনত। কৰোনা ত্ৰাসৰ বাবেই দিল্লী চৰকাৰে লকডাউন ঘোষণা কৰিছিল, কিন্তু এই লকডাউন বৃদ্ধি কৰিব নে নাই সেয়া এতিয়াও সিদ্ধান্ত গ্ৰহণ কৰা নাই দিল্লী চৰকাৰে। ইতিমধ্যে বহু সংগঠন আদিয়ে লকডাউন বৃদ্ধি কৰাৰ আহ্বান জনাইছে।